ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগতেই 1941 চনত সূত্ৰধৰ জনগোষ্ঠীৰ কেইজনমান মহান ব্যক্তিৰ প্ৰচেষ্টা আৰু দূৰদৰ্শী চিন্তাৰ ফলশ্ৰুতিত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা প্ৰতিষ্ঠা হৈছিল আৰু এই সূত্ৰধৰ ছাত্ৰ সন্থাৰ আজি হৈছে 84 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসৰ সভাপতিত্ব কৰে সন্মানীয় লক্ষীকান্ত সূত্ৰধৰ ডাঙৰীয়া। আইৰে বিননি বুকুতে খুন্দিয়াই স্বাধীন দেশৰ হৈ পৰাধীন সেউজ পথাৰ খনি আজি মৰুভূমি ৰখাল মাটি আজি সুবাসীন জাতি নেৰু ভেটি নেৰু জীৱন দিম লুইত পাৰৰ ডেকা আমি অস্ত্ৰ ধৰি লাচিতৰে তেজ আজিও আছে শিৰে শিৰে বৈ বুকু খনি মাথো চুপিছে আইৰ বাবে ঐ বুকু খনি মাথো চুপিছে আইৰ বাবে আইৰে বিননি বুকুতে খুন্দিয়াই স্বাধীন দেশৰ হৈ পৰাধীন জাতিৰ হকে প্ৰাণ আহুতি দিয়া সেই মহান ব্যক্তিসকললৈ শ্ৰদ্ধা ও প্ৰণাম জনাই আমি গৌৰৱেৰে ক'ব পাৰিছো আমি খিলঞ্জীয়া, আমি অসমৰ, আমি ভাৰতৰ, আমি জগতৰ, আমি সূত্ৰধৰ। ওলায়া আকৌ এবাৰ বিদেশী খেদুৱা যদিহে আছে গাত অসমীয়াৰ তেজ মাৰিবলৈ মৰিবলৈ দৰকাৰ হলে হাতত হেংদাং লম তাণ্ডৱ হব মাথো গুলিবাৰুদৰ আপোন মাটি তাকৌ বিলীন হৈ ৰম জয় আই অসম হেজাৰ বাৰ কম হেজাৰ বাৰ কম হেজাৰ বাৰ কম ৰাঙলিতে যতে উতিল বহু সপোন আশা ত্যাগৰে কত জীৱনী বুৰঞ্জীৰে ভাষা ও সহিব নোৱাৰা বেথা দেশক অৱহেলা জ্বলিছে অগণি বুকুত আৰু নহো যাতনা জাতি নেৰু ভেটি নেৰু